মধ্যপ্ৰাচ্যৰ যুদ্ধই 29টা দিন অতিক্ৰম কৰিলে ইৰানৰ ওপৰত ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে তেওঁলোকৰ ওপৰত আক্ৰমণ চলাই আছে আৰু শেষ মুহূৰ্তলৈকে যুঁজ দিবৰ কাৰণে ইৰানে প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু তেওঁলোকেও ইজৰাইল আৰু আমেৰিকাৰ ওপৰত তেওঁলোকে আক্ৰমণ চলাই গৈছে কিন্তু তাৰ মাজতে এটা ভয়ংকৰ খবৰ যে ইৰানৰ হৈ লোহিত সাগৰত হুথি বিদ্ৰোহীয়ে ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ ঘোষণা কৰিছে তেওঁলোকে ব্যালিষ্টিক মিসাইল নিক্ষেপ কৰিছে এই মুহূৰ্তৰ খবৰ জনাই আছো যে মধ্যপ্ৰাচ্যৰ সংঘাত 29টা দিন অতিক্ৰম কৰিলে সমগ্ৰ বিশ্বই চাই আছে যে এই যুদ্ধখন কেতিয়া শেষ হ'ব কাৰণ এই যুদ্ধখনৰ কাৰণে হৰমুজ প্ৰণালী যি প্ৰণালীৰ 25% যি তেল সৰবৰাহ কৰা হয় সেই পথটো বন্ধ হৈ পৰিছে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এলপিজি লগতে তেলৰ এতিয়া তাত কিছুমান যিবোৰ অঞ্চল আছে ভাৰত বাইবোৰত কিছুমান বস্তু কমি গৈছে কিন্তু তাৰ মাজতে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ অব্যাহত আছে তাৰ মাজত হুথি বিদ্ৰোহী যি বিদ্ৰোহীয়ে 2014 চনৰ পৰা আমেৰিকাৰ বিৰুদ্ধে কাম কৰি আছে বা সেই লোহিত সাগৰত তেওঁলোকে আমেৰিকা বা ইউৰোপীয় যিবোৰ দেশ আছে সেই দেশবোৰৰ যিবোৰ জাহাজ আছে সেই জাহাজবোৰৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰি আহিছিল তাৰ মাজতে তেওঁলোকৰ প্ৰৱেশে এই মধ্যপ্ৰাচ্যৰ যুদ্ধখন যে অধিক ভয়ংকৰ কৰি তুলিব সেইটো কিন্তু স্পষ্ট হৈ পৰিছে ইতিমধ্যে ইজৰাইলৰ দুটা ক্ষেপণাস্ত্ৰ ইজৰাইলৰ দুটা গুৰুত্বপূৰ্ণ সামৰিক ঘাটিত তেওঁলোকে আক্ৰমণ চলাইছে ব্যালিষ্টিক মিসাইল চলাইছে ইয়াৰ আগতেও কিন্তু যেতিয়া গাজাত হামাসৰ বিৰুদ্ধে ইজৰাইলে যুদ্ধ ঘোষণা কৰিছিল সেই সময়তো হুথি বিদ্ৰোহীয়ে কিন্তু আক্ৰমণ লক্ষ্য কৰি লৈছিল আমেৰিকাৰ যিবোৰ জাহাজ আছে লগতে ইজৰাইললৈ যোৱা যিবোৰ জাহাজ আছে সেইবোৰত তেওঁলোকে টাৰ্গেট কৰিছিল আৰু এবাৰ অধিক চিন্তাৰ কাৰণ হৈ পৰিছে যেটো সময়ত ইৰানে তেওঁলোকে যুদ্ধ বিৰতি তেওঁলোকে মানি লোৱা নাই তেওঁলোকৰ ইজনৰ পিছত সিজন শীৰ্ষ নেতা মৃত্যু হোৱাৰ পাছতো তেওঁলোকে কৈছে যে এই যুদ্ধ অব্যাহত থাকিব কাৰণ মধ্যপ্ৰাচ্যত তেওঁলোকে আমেৰিকাৰ যি প্ৰভুত্ব তেওঁলোকে খটাবলৈ নিদিয়ে আৰু আমেৰিকাৰ ওচৰত তেওঁলোকে নতশিৰ নকৰে সেই কথা তেওঁলোকে স্পষ্ট কৰি দিছে আৰু এতিয়া দেখিছো যে তেহৰানত 2000 লোকৰ মৃত্যু হৈছে ইৰানত বহু মানুহ এতিয়াও ধ্বংসস্তূপত বহু মানুহৰ ভিতৰতে সোমাই আছে বহু চহৰ ধ্বংস হৈ গৈছে কিন্তু তাৰ পাছতো তেওঁলোকে যুদ্ধ অব্যাহত ৰাখিছে আৰু লগতে তাৰ পাছত ডাঙৰ এটা খবৰ আহিছে যে যি মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ কৰা হৈছিল আমেৰিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ডাঙৰ ইউএছএছ আব্ৰাহাম লিংকন যিখন এখন অত্যাধুনিক সাবমেৰিন সেই সাবমেৰিনখনত তেওঁলোকে আক্ৰমণ কৰিব বুলি কৈছে আৰু যি ইউএছএছ ট্ৰিপলি আছে যিখন ইতিমধ্যে উপস্থিত হৈছে সেইখনতো তেওঁলোকে আক্ৰমণৰ পৰিকল্পনা কৰিছে তেনে হুথি বিদ্ৰোহী আহিছে কাৰণ ইয়েমেনৰ ৰাজধানী 2014 পৰা সেই হুথি বিদ্ৰোহীসকলে দখল কৰি ৰাখিছে আৰু তাৰ পৰা তেওঁলোকে আমেৰিকা বিদ্ৰোহী বা আমেৰিকাৰ বিৰুদ্ধে বা আমেৰিকাৰ সমৰ্থনত থকা দেশসমূহৰ বিৰুদ্ধে তেওঁলোকে কিন্তু কাম কৰি আহিছে আৰু লগতে পেন্টাগনৰ ফালৰ পৰা কোৱা হৈছে আমেৰিকাৰ ফালৰ পৰা কোৱা হৈছে যে 3500 নাবিক পঠোৱা হৈছে অত্যাধুনিক সেনা বাহিনী পঠোৱা হৈছে ইউএছ ট্ৰিপলি আহিছে যিৰ সময়ত ইউএছএছ যিখন আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ আব্ৰাহাম লিংকন বুলি কয় আমেৰিকাৰ সেইখন উপস্থিত আছে তাৰ পাছতে ইউএছএছ ট্ৰিপলি অহাটোৱে কিন্তু এটা কথা স্পষ্ট কৰিছে যে আমেৰিকাই পৰৱৰ্তী সময়ত ইৰানৰ ওপৰত স্থলভাগৰ পৰা আক্ৰমণ কৰিব পাৰে কাৰণ ইতিমধ্যে তেওঁলোকে বিমান আক্ৰমণ কৰিছে ইতিমধ্যে তেওঁলোকে নৌসেনা বাহিনীৰ ফালৰ পৰা যদি কওঁ হৰমুজ প্ৰণালীৰ ওপৰত তেওঁলোকে প্ৰভুত্ব খটাবলৈ চেষ্টা কৰিছে তাৰ মাজত প্ৰশ্ন উত্থাপন হৈছে যে কেনেকৈ এই বিদ্ৰোহ শেষ হ'ব বা এই যুদ্ধখন কেতিয়া শেষ হ'ব কাৰণ সকলোৱে বিচাৰিছে যে মধ্যপ্ৰাচ্যখন যদি শান্ত হয় তেন্তে সকলো শান্ত হৈ পৰিব কিন্তু ডনাল্ড ট্ৰাম্প বা ইৰানৰ যিখিনি আছিল তেওঁলোকে যি কৈছে আমি পাৰমাণৱিক পৰীক্ষা কৰিমেই যাক লৈ সংঘাত আৰম্ভ হৈছিল ইজৰাইলক আমেৰিকাই ব্যৱহাৰ কৰাৰ পিছত তেওঁলোকে আক্ৰমণ কৰিলে প্ৰত্যক্ষ আক্ৰমণ কৰিলে আৰু এইবাৰ যুদ্ধত আমেৰিকা পোনপটীয়াকৈ লাগিছে তেওঁলোকে এবাৰ নিজে লাগিছে কাৰণ ইয়াৰ আগতে যিটো বিগত বৰ্ষত যিটো যুদ্ধ হৈছিল অপাৰেচন মিডনাইট হামাৰ আছিল প্ৰথমতে ভাবুকি প্ৰদান কৰি আছিল আমেৰিকাই তাৰ পাছত দেখা পোৱা গ'ল যে নহয় এবাৰ তেওঁলোকে মুকলিকৈ লাগিছে তেওঁলোকে ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰিছে কিন্তু আমেৰিকা যিমানেই শক্তিশালী শক্তি নহওক কিন্তু ইৰানে তেওঁলোকৰ যি নিজৰ শক্তি সেই শক্তি কিন্তু তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু সেই শক্তিৰ ফলত এটা কথা স্পষ্ট হৈছে যে ইৰাণ মৰি যাব ইৰাণ শেষ হৈ যাব কিন্তু তেওঁলোকে আমেৰিকাক মধ্যপ্ৰাচ্যত তেওঁলোকে প্ৰভুত্ব খটাবলৈ নিদিয়ে
কাৰণ মধ্যপ্ৰাচ্যত থকা যিবোৰ আমেৰিকাৰ ঘাটি আছে সেই আমেৰিকাৰ ঘাটিসমূহত ইৰাণে ইমানেই ভয়ংকৰ আক্ৰমণ কৰিছে বেলিষ্টিক মিছাইল পেলাইছে ইজৰাইলৰ ফালৰ পৰা কোৱা হৈছে যে ইৰাণৰ বেলিষ্টিক মিছাইলৰ সংখ্যা কমি গৈছে কিন্তু হয় কমি গৈছে কিন্তু তেওঁলোকে তাৰ ফলত এটা বস্তু দেখুৱাইছে যে তেওঁলোকে আক্ৰমণ অব্যাহত ৰাখিব পৰা ক্ষমতা তেওঁলোকৰ আছে কাৰণ বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা লগতে ইজৰাইল যি ইজৰাইলক আমি জানো তেওঁলোকৰ সামৰিক শক্তিৰ কাৰণে সেই দুয়োখন দেশে এফালৰ পৰা কিন্তু আক্ৰমণ কৰিছে ইৰাণৰ ওপৰত কিন্তু অকলে ইৰাণে এই যুঁজখনত যুঁজিছে আৰু সেই যুঁজত তেওঁলোকে এক প্ৰকাৰ নিজৰ শক্তি দেখুৱাবলৈ তেওঁলোক সমৰ্থন হৈছে আৰু লগতে ইৰাণৰ শিক্ষানুষ্ঠানসমূহত যিবোৰ আক্ৰমণ কৰা হৈছিল ইজৰাইলে যেতিয়া প্ৰথমতে তেওঁলোকৰ ওপৰত বোমা নিক্ষেপ কৰিলে তেতিয়া তেওঁলোকে চোৱা নাছিল যে ক'ত তেওঁলোকে আক্ৰমণ কৰিছে আৰু তেতিয়া তাৰ পাছতে কিন্তু ইতিমধ্যে কোৱা হৈছে যে আমেৰিকা আৰু ইজৰাইলৰ বিশ্ববিদ্যালয় চহৰত ইৰাণে আক্ৰমণ কৰিব কাৰণ ইৰাণৰ হাস্পতাল চিকিৎসালয়সমূহত বা শিক্ষানুষ্ঠানসমূহত ইজৰাইলে আক্ৰমণ কৰিছিল য'ত আমেৰিকাৰ হাত আছিল এটা পৰৱৰ্তী সময়ত ইৰাণে আমেৰিকা আৰু ইজৰাইলৰ যিবোৰ শিক্ষানুষ্ঠান আছে বিশ্ববিদ্যালয়সমূহ আছে সেইবোৰত তেওঁলোকে আক্ৰমণ কৰিব আৰু ইতিমধ্যেই পশ্চিম তেহৰানৰ এটা আৱাসিক অঞ্চলত যি আক্ৰমণ কৰিছিল যে দেখুৱা হৈছে সেই আক্ৰমণত তছনছ হৈ পৰিছে সকলো তাৰ পাছতে কিন্তু ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ চলাই আছে ইৰাণে আৰু লগতে হুথি বিদ্ৰোহী যি বিদ্ৰোহী কোৱা হয় যে ইয়েমেনখনত 2014 চনৰ পৰা হাউথিয়ে ইয়েমেনৰ যিখন ৰাজধানী আছে সানাখন তেওঁলোকে দখল কৰি আহিছে আৰু আমেৰিকাৰ ইজৰাইল যুদ্ধৰ পৰা আঁতৰি আছিল কিন্তু শেহতীয়াকৈ তেওঁলোকে লোহিত সাগৰত নিজৰ প্ৰভুত্ব দেখুৱাইছে আৰু লগত কৈছে যদি আমেৰিকাই নাছুৰবান্দা স্থিতিত থাকে তেন্তে হুথি বিদ্ৰোহীয়ে ইৰাণৰ সমৰ্থনত আহিব ইতিমধ্যে তেওঁলোকে দুটা মিছাইল পেলাইছে বেলিষ্টিক মিছাইল তেওঁলোকে নিক্ষেপ কৰিছে আৰু তেনেকুৱা হাজাৰ হাজাৰ বেলিষ্টিক মিছাইল তেওঁলোকে নিক্ষেপ কৰিব পাৰে বুলি ভাবুকি প্ৰদান কৰিছে আৰু লগতে কৈছে তেওঁলোকে ইউএছ ট্ৰিপলি আহি পাইছে যেটো মাৰ্কিন সেনা হয় য'ত 3500ৰ অধিক মাৰ্কিন সেনা আহিছে লগতে তেওঁলোকে অত্যাধুনিক যুদ্ধ বিমান আনিছে য'ত তেওঁলোকে তেলৰ টেংকাৰ কঢ়িয়াই আনিছে স্থলপথৰ পৰা তেওঁলোকে যদি আক্ৰমণ কৰিব পাৰে তেন্তে কৰিব পাৰে কিন্তু ইৰাণে কৈছে যে ইউএছ ট্ৰিপলি আহিছে ঠিকে আছে ইউএছএছ আব্ৰাহাম লিংকন কিন্তু তেওঁলোকৰ টাৰ্গেটত আছে তেওঁলোকে ইউএছএছ আব্ৰাহাম লিংকনখন ধ্বংস কৰি পেলাব পাৰে এয়া ইৰাণৰ ফালৰ পৰা ভাবুকি আহিছে কাৰণ ইৰাণৰ যি সংবাদ প্ৰতিষ্ঠান আছে তেওঁলোকে এটা কথা জনাইছে যে এতিয়ালৈকে ইৰাণত ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্ৰমণত 2000ৰ অধিক লোকৰ মৃত্যু হৈছে যেটো এটা চৰকাৰী তথ্য যদি বেচৰকাৰী তথ্যলৈ চাবলৈ যাও ইয়াতকৈ অধিক বেছি হ'ব লগতে বহু লোক আঘাতপ্ৰাপ্ত হৈছে বহু লোক গৃহহীন হৈছে আৰু সেই ধ্বংসস্তূপৰ মাজৰ পৰা বহু লোকৰ মৃতদেহ এতিয়াও উলিয়াই থকা হৈছে তেনে পৰিস্থিতিত এতিয়া হুথি বিদ্ৰোহীসকল যি আহিছে ইৰাণৰ সমৰ্থনত আহিছে কাৰণ কোৱা হৈছিল যে মুছলিম দেশসমূহ আছে তুৰ্কী বা এই যিবোৰ দেশ আছে মধ্যপ্ৰাচ্যত যিবোৰ দেশ আছে সেই দেশসমূহ ইৰাণৰ সমৰ্থনত তেওঁলোকে যুঁজিব আৰু এতিয়া ইতিমধ্যে ইৰাণ আমেৰিকা আৰু ইজৰাইলৰ ফালৰ পৰা কোৱা হৈছে যে এই দেশসমূহে মনে মনে ইৰাণক সমৰ্থন কৰি আছে আৰু ইৰাণে কৈ আছে যে শেষ উশাহ থকা অৱস্থালৈকে তেওঁলোকে যুঁজিব তেওঁলোকে আমেৰিকাৰ ওচৰত নতশিৰ নকৰে আৰু সেই ফলে দেখা পোৱা গৈছে যে তাৰ পাছত এটা কথা স্পষ্ট হৈছে যে 2000 লোকৰ মৃত্যু হৈছে আৰু তাৰ পাছত এটা গোপনে আমেৰিকাই ইৰাণৰ ওপৰত স্থল আক্ৰমণৰ পৰিকল্পনা কৰি আছে এফালৰ পৰা তেওঁলোকে কৈছে যে আমাক যুদ্ধবিৰতি লাগে আমি যুদ্ধবিৰতি কৰিব বিচাৰিছো আৰু সমগ্ৰ গোটেই বিশ্বৰ বিভিন্ন প্ৰান্তত কাৰণ 25% তেল বিশ্বৰ এই হৰমুজ প্ৰণালী যেটো ইৰাণৰ দখলত আছে তেওঁলোকৰ সেই 25% তেল কিন্তু সেই হৰমুজ প্ৰণালীৰ দিশৰ পৰা সৰবৰাহ হয় লগতে এলপিজি সৰবৰাহ হয় বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ সৰবৰাহ হয় সেই প্ৰণালীটো বন্ধ কৰি ৰখাৰ ফলত সমগ্ৰ বিশ্বৰ লোকসকলে প্ৰভাৱিত হৈছে আমেৰিকাৰ ওপৰত সকলো ক্ষুব্ধ হৈছে কিন্তু মুকলিকৈ ক'ব পৰা নাই তেনে পৰিস্থিতিত এতিয়া ইৰাণৰ ফালৰ পৰা কোৱা হৈছে যে যুঁজখন অব্যাহত থাকিব যিমানেই হেঁচা প্ৰয়োগ নকৰক কিয় তেওঁলোক পিছ হুহুকি নাহে আৰু ইৰাণৰ সংসদৰ অধ্যক্ষই আমেৰিকাক আক্ৰমণৰ সতৰ্কবাণী জাৰি কৰিছে যে কৈছে যিজন ইৰাণৰ সংসদৰ অধ্যক্ষ মোহাম্মদ বাঘেৰ গালফি তেওঁ এটা মন্তব্য কৰিছে যে আমেৰিকাৰ সৈন্য বাহিনীৰ আক্ৰমণৰ কাৰণে ইৰাণ সাজু হৈ আছে কিন্তু আমেৰিকাই মনে মনে আক্ৰমণ কৰিছে তেওঁলোকে কেতিয়াবা বিমান আক্ৰমণ কৰিছে অপাৰেচন মিডেট হামাৰ তেওঁলোকে ঘোষণা কৰিছে আৰু এতিয়া মনে মনে তেওঁলোকে স্থলপথৰ ফালৰ পৰা ইৰাণক কেনেকৈ আক্ৰমণ কৰিব পাৰি বা কেনেকৈ বিপাঙত পেলাব পাৰি সেইটো তেওঁলোকে কিন্তু আলোচনা কৰি আছে আৰু যিমানেই যি নহওক কিয় ইৰাণক তেওঁলোকে পৰাস্ত কৰিব নোৱাৰে ইৰাণে
শেষ মুহূৰ্তলৈকে যুঁজিম বুলি কৈছে আৰু তাত এটা ভোটৰ ওপৰত দানহ পৰা দি আহি পেলাই ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত হুথি বিদ্ৰোহী ইয়েমেনৰ যেটো হুথি বিদ্ৰোহী আছে তেওঁলোকে আহি ইয়াত সোমাইছে আৰু তেওঁলোকে কৈছে আমি ইৰাণৰ সমৰ্থনত যুঁজিম আমি আমেৰিকা আৰু ইজৰাইলক মধ্যপ্ৰাচ্যত তেওঁলোকক খুপনি পুতিবলৈ নিদিওঁ ধন্যবাদ